নমস্কাৰ এই মুহূৰ্তত এই পৰিস্থিতি অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ তাত যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব হাজাৰ হাজাৰকৈ টকা কিন্তু এই টকা কিহৰ বাবে দিব কোনে লাভ কৰিব সবিশেষ জানিব আৰু ৰেচন কাৰ্ড থাকিলে কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব লগতে আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণা সবিশেষ জানিব এইটো ভিডিঅ'ত আৰু যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিলে আত্মসহায়ক 10,000 টকাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা আৰু পিএম কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তিখন 4,000 টকা লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব ইউটিউব ভিডিঅ'ৰ মাধ্যমত গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ ৰেচন কাৰ্ড থাকিলে হাজাৰ হাজাৰ টকাকৈ লাভ কৰিব কিন্তু কিহৰ বাবে লাভ কৰিব আপডেটটো এবাৰ চাই লওক বন্ধু-বান্ধৱীসকল লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ সৈতে লাভ কৰিব এতিয়াৰ পৰা 1250 টকাকৈ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আৰু এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে গতিকে এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব চৰকাৰী ধন বুলি ঘোষণা কৰিছে লগতে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে লাভ কৰিব 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল আৰু আকৌ 10 তাৰিখতে মহিলাসকলৰ বেংক একাউণ্টত সোমাব পোনপটীয়াকৈ 1250 টকাকৈ বুলি ঘোষণা কৰিছে অৰ্থাৎ ৰেচন কাৰ্ড আৰু টকা একেলগে লাভ কৰিব এতিয়াৰ পৰা মহিলাসকলে বুলি ঘোষণা কৰিছে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ ধন আৰু মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এতিয়াৰ পৰা চৰকাৰী ধন বুলি ঘোষণা কৰিছে নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী পকীঘৰ আৰু ইতিমধ্যে 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে লাভ কৰিব নতুনকৈ চৰকাৰী পকীঘৰ বুলি ঘোষণা কৰিছে নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে লাভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই চৰকাৰী পকীঘৰসমূহ বুলি ঘোষণা কৰিছে শীঘ্ৰেই সাজু কৰক আপোনালোকৰ নথিপত্ৰ কাৰণ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে লাভ কৰিব গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ অকল মহিলাসকলেহে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড থাকিলে বিনামূলীয়াকৈ পাব দাইল আৰু চেনি ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিশেষ ঘোষণা ৰেচন কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে অত্যন্ত ভাল খবৰ অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব ৰেচন কাৰ্ড থাকিলে লাভ কৰিব দাইল আৰু চেনি বুলিও ঘোষণা কৰিছে বিনামূলীয়া চাউলৰ লগতে সুলভ মূল্যত ৰেচন কাৰ্ডৰ গৰাকীক আগবঢ়োৱা হ'ব দাইল আৰু চেনি বুলিও ঘোষণা কৰিছে বজাৰতকৈ 25 টকা কম দামত প্ৰদান কৰা হ'ব আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু বজাৰতকৈ 20 টকা কম দামত লাভ কৰিব চেনি বুলিও ঘোষণা কৰিছে গতিকে ৰেচন কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে অত্যন্ত ভাল খবৰ গতিকে বন্ধুসকল যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল তাৰ উপৰিও দাইল আৰু চেনি অতি কম মূল্যত লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ আৰু এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটও নালাগে লগতে আয়ৰ প্ৰমাণ পত্ৰও নালাগে আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে আৰু বন্ধুসকল যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যদি নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে তেনেহলে তেওঁলোকে 1250 টকাকৈ প্ৰতি মাহে লাভ কৰিব আৰু আহিবলগীয়া সময়ত কিন্তু এই টকা বৃদ্ধি কৰিব পাৰে চৰকাৰে গতিকে যিসকল আবেদন কৰিব তেওঁলোকৰ বাবে ভাল খবৰ আৰু যদি আপোনালোকে এতিয়া অৰুণোদয় আঁচনি 3.0 আবেদন নকৰে তেনেহলে 2026 চনৰ নিৰ্বাচনৰ আগতে আৰু কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 ৰ বাবে আবেদন কৰিব পাৰিব গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ বন্ধুসকল আজিৰ পৰৱৰ্তী খবৰটো হৈছে পিএম কিষাণ যোজনা 19 নম্বৰ কিস্তিধনক লৈ বন্ধুসকল 19 নম্বৰ কিস্তিধন 4,000 টকা কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তিধন লাভ কৰিব হলে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব আৰু 19 নম্বৰ কিস্তিধন কেতিয়া দিব চাওক বন্ধুসকল পূৰ্বৰ দৰে নহয় এতিয়াও কিন্তু লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব আৰু ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাইছো আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব আৰু নতুন এটা আপডেট আহি পৰিছে পোনপ্ৰথমে আপডেটটো এবাৰ চাই লওক পিএম কিষাণ যোজনা 19 নম্বৰ কিস্তিধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ যিসকল পিএম কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তিধন লাভ কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ পিএম কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিলৈ আহিল এই ডাঙৰ খবৰ অৰ্থাৎ নতুনকৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত 19 নম্বৰ কিস্তিধন আৰু এই 19 নম্বৰ কিস্তিধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব 5 অক্টোবৰ দেশৰ লাখ লাখ কৃষকে লাভ কৰিছিল 18 নম্বৰ কিস্তিধন নতুন বছৰৰ ফেব্ৰুৱাৰী মাহত লাভ কৰিব কৃষকে 19 নম্বৰ কিস্তিধন বুলি ঘোষণা কৰিছে বছৰত তিনিবাৰকৈ দিয়া হয় এই পিএম কিষাণ যোজনাৰ অধীনত 2,000 কৈ টকা আৰু ইয়াৰ বাবে আপুনি কৰিব লাগিব বিশেষ কাম অৰ্থাৎ ই-কেৱাইচি কৰিলে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তিধন ধন লাভৰ বাবে কৃষকে ই-কেৱাইচি কৰাটো বাধ্যতামূলক যিসকল কৃষকে ই-কেৱাইচি কৰিব তেওঁলোকে 19 নম্বৰ কিস্তিধন লাভ কৰিব আৰু হিতাধিকাৰী বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন যিসকলে ই-কেৱাইচি সমূহ কমপ্লিট কৰিব আৰু ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনালোকৰ বেংক একাউণ্ট আৰু বেংক
একাউণ্টটো আপোনালোকে আপডেট কৰিব আৰু এই ধন পাবলৈ হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব অৰ্থাৎ কি কাম আপোনালোকে ইতিমধ্যে গম পাই আছে আৰু আগলৈ চাওক অন্যথা আপুনি নাপাব কৃষক সন্মান নিধি যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন আগন্তুক কিস্তি ধন পাবলৈ হ'লে আপোনালোকে ইকেচি কৰাটো বাধ্যতামূলক অৰ্থাৎ PM কিষাণ এপৰ জৰিয়তে আপোনালোকে ইকেচি সমূহ কমপ্লিট কৰিব পাৰিব অথবা আপোনালোকে অনলাইনৰ মাধ্যমতো কিন্তু ইকেচি কৰিব লাগিব আৰু ইকেচি কৰাটো কিন্তু বাধ্যতামূলক কৰিছে ইতিমধ্যে চৰকাৰে বা CSC চেণ্টাৰত গৈ আপোনালোকে ইকেচি সমূহ কমপ্লিট কৰিব পাৰিব গতিকে বন্ধুসকল যিসকল যোগ্য হয় ইকেচি কৰাটো বাধ্যতামূলক ইকেচি সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে ইতিমধ্যে চৰকাৰে অৰ্থাৎ যিসকল যোগ্য কৃষক হয় যদি পূৰ্বৰ পৰা PM কিষাণ যোজনাৰ অধীনত টকাসমূহ পাইছিলে কিন্তু এতিয়া এই টকা পাবলৈ হ'লে আপোনালোকে ইকেচি কৰিব লাগিব আৰু ইকেচি কৰিলেহে টকাসমূহ লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু চৰকাৰে সকলো কৃষকলৈ আহ্বান জনাইছে যে অতি শীঘ্ৰে ইকেচি সমূহ কমপ্লিট কৰক কাৰণ ফেব্ৰুৱাৰী মাহত 19 নম্বৰ কিস্তি ধন দিব এতিয়ালৈকে ডেটটো ঘোষণা কৰা নাই যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছো কিন্তু আহিবলগীয়া সময়ত কিন্তু ডেটটো ঘোষণা কৰিব আৰু যেতিয়া ডেটটো ঘোষণা কৰাৰ লগে লগে ভিডিঅ' এটা বনাই আপলোড কৰিম আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব আৰু বন্ধুসকল 19 নম্বৰ কিস্তি ধন 4000 টকাকৈ দিব বুলি ইতিমধ্যে ছ'চিয়েল মিডিয়াত চৰ্চা চলি আছে হয়তো এই টকাটো বৃদ্ধি কৰিব কাৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে যে বছৰি 6000 টকাত 12000 টকা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে যদি এই টকাটো বৃদ্ধি হয় তেনেহলে আপোনালোকে 19 নম্বৰ কিস্তি ধনৰ পৰা এতিয়াৰ পৰা 4000 টকাকৈ লাভ কৰিব এতিয়ালৈকে ফাইনেল হোৱা নাই আৰু যেতিয়া ফাইনেল হয় মই লগালগ এটা ভিডিঅ' বনাম গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ যদি আপুনি এটা যোগ্য কৃষক হয় তেনেহলে লাভ কৰিব আৰু বন্ধুসকল লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে কাৰণ একেটা পৰিয়ালে দুজনৰ পৰা তিনিজনকৈ সদস্য PM কিষাণ এজনৰ অধীনত ধনসমূহ লাভ কৰিছে কিন্তু এতিয়াৰ পৰা নহব এতিয়াৰ পৰা এজন কৃষকে লাভ কৰিব বুলি ঘোষণা কৰিছে গতিকে PM কিষাণ এজনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আত্মসহায়ক গোটৰ 10000 টকাক লৈ যিসকল মহিলা আত্মসহায়ক গোটৰ 10000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ কাৰণ এই 10000 টকা কেতিয়া দিব কোনে লাভ কৰিব কি কৰিব লাগিব নতুন এটা আপডেট আহি পৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আত্মসহায়ক গোটৰ 10000 টকাক লৈ কেইবাটাও বিশেষ মন্তব্য কৰিছে আপোনালোকে আপডেটটো চাই ল'ব আৰু কি নতুনকৈ আপডেট দিলে আৰু কোন মহিলাসকলে 10000 টকাকৈ লাভ কৰিব আপডেটটো এবাৰ চাই লওক বন্ধুসকল ইয়াতে চাওক নতুন বছৰতে 40 লাখ মহিলাই লাভ কৰিব 10000 টকা ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা লাখ লাখ মহিলাৰ বাবে ভাল খবৰ অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটৰ 10000 টকাৰ বাবে আবেদন কৰিছিলে 10000 টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে এতিয়াৰে পৰা কাৰণ 40 লাখ মহিলাই গাই প্ৰতি একাউণ্টত পাব 10000 টকা বুলি নিজ মুখে ঘোষণা কৰিলে আৰু ইয়াৰ বাবে চৰকাৰক লাগিব 4000 কোটি টকা বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে 10000 টকা কেতিয়া লাভ কৰিব সেই চিন্তা এতিয়াৰ পৰা মহিলাসকলে কৰিব নালাগে কাৰণ এই 10000 টকা দিবই মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া এই টকা আপোনালোকে একাউণ্টত লাভ কৰিবই বা পাবই বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছো সেয়া পূৰণ কৰি আহিছো এই কথা ঘোষণা কৰিলে মহিলাসকলক প্ৰদান কৰা 4000 কোটি টকা সংগ্ৰহ কৰি আছে ইতিমধ্যে চৰকাৰে কিছুদিনৰ ভিতৰতে মহিলাসকলে গাই প্ৰতি 10000 টকা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে গতিকে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে আত্মসহায়ক গোটৰ 10000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে অত্যন্ত ভাল খবৰ আৰু এই 10000 টকা আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অহা নতুন বছৰতে আপোনালোকে এই 10000 টকাকৈ লাভ কৰিব এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছো আৰু ইতিমধ্যে কিন্তু ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো চলি আছে ৰাজ্যত অৰ্থাৎ যিসকলে যোগ্য মহিলা হ'ব তেওঁলোকে এই 10000 টকাকৈ লাভ কৰিব আৰু তেওঁলোকক তিনিদিনীয়াকৈ প্ৰশিক্ষণ দিব বুলি ঘোষণা কৰিছে আৰু এই 10000 টকা লাভ কৰাৰ পিছত যদি তেওঁলোকে ভাল কামত ব্যৱহাৰ কৰে বা ভাল বিজনেছত খটুৱায় তেনেহলে তেওঁলোকক আহিবলগীয়া সময়ত কিন্তু আৰু 15000 কৈ টকা দিব তাৰ পিছত আকৌ 25000 টকাকৈ দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব আপডেটটো এবাৰ চাই লওক ৰেচন কাৰ্ড হৈছে হেক চাৰ্টিফিকেট ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ধন বিনামূলীয়াকৈ শিক্ষা আৰু চিকিৎসা লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয় আঁচনি পাবলৈ হ'লে গাঁওবুঢ়া মৌজাদাৰৰ আয়ৰ প্ৰমাণ পত্ৰ নালাগে এতিয়াৰে পৰা অৰুণোদয় আঁচনি সন্দৰ্ভত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে অৰ্থাৎ এতিয়াৰ পৰা আপোনালোকে মৌজাদাৰ চাৰ্টিফিকেট নালাগে অৰুণোদয় আঁচনি পাবলৈ হ'লে গাঁওবুঢ়া মৌজাদাৰৰ আয়ৰ প্ৰমাণ পত্ৰ নালাগে যদিহে ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব এতিয়াৰ পৰা অৰুণোদয় আঁচনি বুলি ঘোষণা কৰিছে ৰেচন কাৰ্ডৰ বাহিৰে আপোনালোকে আৰু কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট দিব নালাগে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা দ্বিতীয় পৰ্যায়ত কাৰ্যসূচীত 37টা সমষ্টিৰ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব বুলি ঘোষণা কৰিছে ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব এতিয়াৰ পৰা 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা
ৰেচন কাৰ্ডে হৈছে শেষ চাৰ্টিফিকেট বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে। গতিকে ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা একো চাৰ্টিফিকেট নালাগে। অতি ভাল খবৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে। ৰেচন কাৰ্ড দেখুৱালে বিনামূলীয়াকৈ নামভৰ্তি হ'ব মহাবিদ্যালয়ত বুলি ঘোষণা কৰিছে। ৰেচন কাৰ্ডত দাইল, চেনি আৰু সুলভ মূল্যত দিয়াৰ বাবে লোৱা হৈছে বিহিত ব্যৱস্থা বুলি ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। অৰুণোদয় আঁচনি পাবলৈ হ'লে গাঁওবুঢ়া মজাদাৰ আৰু প্ৰমাণ পত্ৰ নালাগে। এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াৰ পৰা কৈছে যে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়াৰ পৰা কোনো ধৰণৰ চাৰ্টিফিকেট দেখুৱাব নালাগে বা মহাবিদ্যালয়ত বা বিশ্ববিদ্যালয়ত যদি বা স্কুলত যদি তেওঁলোকে নামভৰ্তিৰ বাবে এডমিশ্যন কৰিব বিচাৰিছে, যদি ৰেচন কাৰ্ড আছে তেনেহ'লে তেওঁলোকক বিনামূলীয়াকৈ নামভৰ্তি কৰাব। আৰু অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকে ইনকাম চাৰ্টিফিকেট নালাগে, মজাদাৰৰ চাৰ্টিফিকেট নালাগে। এতিয়াৰ পৰা আপোনালোকৰ অকল লাগিব ৰেচন কাৰ্ড। যদি ৰেচন কাৰ্ড আছে তেনেহ'লে অৰুণোদয় আঁচনি পাব আৰু লগতে আপোনালোকে বিনামূলীয়াকৈ 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱাও লাভ কৰিব। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে বা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে এতিয়াৰ পৰা কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পালে যে আজি কেইবাটাও আঁচনিৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে গম পালে। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিল এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।